হয় ইতিমধ্যে বিজেপিৰ প্ৰাৰ্থী তালিকাত খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ নাম পুনৰ মনোনীত হোৱাৰ পিছতে এতিয়া দলীয় কৰ্মীসকলৰ মাজত ব্যাপক উৎসাহ আৰু ইতিমধ্যে গুৱাহাটীৰ পৰা পোনে পোনে চক্ৰধৰ গগৈ হোৱাৰ পিছতে দলীয় কৰ্মীসকলে উৎসাহ আদৰণি জনাইছে। আমি প্ৰথম প্ৰতিক্ৰিয়া ল'ব বিচাৰিম, কি ক'ব বিচাৰিম? মই প্ৰথমতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় নেতৃত্ব, অসম ৰাজ্যিক সমিতিৰ সন্মানীয় সভাপতি ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ শ্ৰদ্ধাৰ সাংসদ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মই গভীৰ অন্তৰৰ পৰা কৃতজ্ঞতা জনাইছোঁ। আৰু খোৱাং সমষ্টিবাসী ৰাইজলৈ মই মোৰ তেখেতলোকৰ শ্ৰীচৰণত সেৱা নিবেদন কৰিছোঁ। আজি তেখেতলোকৰ আশীৰ্বাদৰ বাবেই আজি তৃতীয়টো কাৰ্যকালৰ বাবে মই বিজেপি দলৰ পৰা নিৰ্বাচন খেলিবৰ বাবে টিকট লাভ কৰিছোঁ। গতিকে এই শুভ মুহূৰ্তত সকলোৱে মই আশীৰ্বাদ বিচাৰিছোঁ। গাঁও, বাগিচা, বস্তি সকলোতে বাস কৰা কৃষক, শ্ৰমিক সকলোৱে মই আশীৰ্বাদ বিচাৰিছোঁ, যাতে অনাগত দিনত আমাৰ সমষ্টিটোত ৰৈ যোৱা যিখিনি কাম কৰিব লগা আছে, কামখিনি কৰিবৰ কাৰণে যাতে মই আৰু এটা সুযোগ লাভ কৰোঁ, তাৰ কাৰণে মই ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ। মোৰ প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ভাবে? মই এই মুহূৰ্তত প্ৰতিদ্বন্দ্বী মই বিচৰা নাই। মোৰ প্ৰতিদ্বন্দ্বী যিসকলে খেলে সকলোৱে মোৰ কাৰণে প্ৰতিদ্বন্দ্বী। গতিকে মই নিৰ্বাচন যেতিয়া আৰম্ভ হ'ব সেই সময়তে গম পাম যে আচলতে কাৰ বল বেছি। কিন্তু আমি এটা কথা ঠিক, ভাৰতীয় জনতা পাৰ্টীয়ে ইয়াত খোৱাং সমষ্টিত পৰাজয় হোৱাৰ আমি নজিৰ ৰখা নাই 2016 চনৰ পৰা। এই 26 চনতো আমাৰেই জয় হ'ব আৰু অলপ ভোটত নহয় 40,000 পৰা 50,000 ভোটৰ ব্যৱধানত আমি জয়যুক্ত হ'ম। বিধায়ক চক্ৰধৰ গগৈ গুৰুত্বপূৰ্ণ মন্তব্য, 40,000 পৰা 50,000 ভোটৰ ব্যৱধানত জয়ী হ'ম বুলি ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে। আৰু আজি গুৱাহাটীৰ পৰা খোৱাঙলৈ অহাৰ মুহূৰ্তত এতিয়া দলীয় কৰ্মীসকলে উষ্ম আদৰণি জনাইছে। এক বৃহৎ ৰেলীয়ে আদৰণি লৈ যোৱা হ'ব। ইয়াকে লৈ দেখা গৈছে দলীয় কৰ্মীসকলৰ মাজত ব্যাপক উৎসাহ আৰু নিশ্চয়কৈ কোৱাৰ প্ৰয়োজন যে তৃতীয়বাৰৰ বাবে প্ৰাৰ্থী হিচাপে বিধায়ক চক্ৰধৰ গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। আৰু ইতিমধ্যে কৈছোঁ যে মূল প্ৰতিদ্বন্দ্বী কোন হ'ব এই মুহূৰ্তত কোৱা নাই, সকলোৱে প্ৰতিদ্বন্দ্বী হ'ব বুলি প্ৰকাশ কৰিছে। আৰু এনেধৰণে দেখা গৈছে বিজেপি দলীয় কৰ্মীসকলৰ মাজত এতিয়া ব্যাপক উৎসাহ আৰু ব্যাপক উদ্দীপনাৰ মাজেৰে বিধায়ক চক্ৰধৰ গগৈক আদৰি লৈ যোৱা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।